নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। ছাত্ৰ ছাত্ৰীসকল, আমি 1.3 ইয়াৰ প্ৰব্লেমখিনি কৰি আছিলোঁ। আমি আগৰ ক্লাছত 1, 2 আৰু 2 ইতিমধ্যে আমি কৰিলোঁ আৰু আজি আমি কৰিম 3 নম্বৰটো। যদি তোমালোকে এই 1, 2ৰ পৰা কিবা যদি বুজি পোৱা নাই তেন্তে মোৰ আগৰ ভিডিঅ'টো তোমালোকে চাই ল'বা। মই ইয়াৰ ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি দিম। আৰু এতিয়া আজি আমি কৰিম 3 নম্বৰটো। দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়, ঠিক আগৰ কেইটাৰ নিচিনাই সহজে হয়। ইয়াত কৈছে যে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়, মানে এইটো যে এটা অপৰিমেয় হয় 1/√2, এই সংখ্যাটো এটা অপৰিমেয় হয়। এই অপৰিমেয় সংখ্যাটো আমি প্ৰমাণ কৰি দিব লাগিব যে 1/√2টো এটা অপৰিমেয় সংখ্যা হয়। আগৰটোৰ নিচিনাই প্ৰথম ষ্টেপত আমি কি বুলি ধৰি ল'ব লাগিব যে বিৰুদ্ধভাৱে ধৰা হ'ল যে 1/√2 এটা পৰিমেয়। যদিও আমাক অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ দিছে, কিন্তু আমি বিৰুদ্ধভাৱে গৈ পিনে আমি ধৰি ল'ব লাগিব যে 1/√2 হৈছে এটা পৰিমেয়। এতেকে 1/√2 ইকুৱেল টু 1/b। এতিয়া আমি জানো যে যেতিয়া আমি পৰিমেয় বুলি ধৰিম তেতিয়া কি হয়, আমাৰ সদায় p/q আৰ্হিত লিখিব লাগে, মানে ভগ্নাংশত লিখিব লাগে। ইয়াত যেনিবা মই p/q নিলিখি লিখিলোঁ a/b, মানে এইটো যে এটা পৰিমেয় তাৰ মই p/q আৰ্হিত লিখি ল'লোঁ। এতিয়া p/q আৰ্হিত লিখাৰ পিছত আমি কি কৰিলোঁ, আৰু আমি জানো যে a আৰু bটো হৈছে এটা সহমৌলিক, আৰু যিয়ে নহওক ইয়াৰ যি সংখ্যাটো নহওক কিয় সেই সংখ্যাটো কি হ'ব, সহমৌলিক হ'ব। সহমৌলিক মানে কি হয়, এই দুটাৰ যি সাধাৰণ উৎপাদক হ'ব সেইটো কি হ'ব, অকল 1 হ'ব। এতিয়া মই বৰ্জ্য পূৰণ কৰি দিলোঁ। বৰ্জ্য পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ল, এৰ লগত যেতিয়া b পূৰণ কৰি দিম তেতিয়া b থাকিব, আৰু √a লগত আৰু a কৰি দিলে এতিয়া আমি এই দুটা বৰ্জ্য পূৰণ কৰি দিম। 1ৰ লগত b পূৰণ কৰিলে হ'ব b, √2ৰ লগত b পূৰণ কৰি দিলে হ'ব √2/a। এইটো ষ্টেপত কি কৰিছোঁ, আমাৰ সুবিধা হ'বৰ কাৰণে আমি 2a টো এইফালে লৈ আনিলোঁ আৰু bটো এইফালে লৈ গ'লোঁ। এতিয়া যেতিয়ালৈকে আমাৰ aটো ইয়াৰ লগত আছিলে পূৰণ হৈ গ'ল, aটো নেক্সট ষ্টেপত আমি এইফালে লৈ যোৱাৰ লগে লগে কি হ'ব, bটোৰ লগত আমাৰ কি হৈ গ'ল, হৰণ হৈ গ'ল। গতিকে আমাৰ √2 ইকুৱেল টু b/a, কিন্তু aটো bৰ লগত এইবাৰ কি হৈ গ'ল, ইয়াত হৰণ হৈ গ'ল, সেইবাবে ইয়াত তলত বহি গ'ল। এতিয়া চাওঁ আমি, যিহেতু আমি এতিয়া পালোঁ যে a b হৈছে অখণ্ড সংখ্যা, হয়নে? আৰু য'ত অখণ্ড সংখ্যা থাকে সেইটো এটা কি হয়, সদায় পৰিমেয় হয়। এইটো আমি লিখি দিলোঁ যে যিহেতু a b হৈছে এটা অখণ্ড সংখ্যা, গতিকে b/a হৈছে এটা পৰিমেয়। এই b/aটো যদি পৰিমেয় হয়, ইয়াৰ ইকুৱেলটো কি আছে, √2। যদি এইটো পৰিমেয় হয় তেন্তে আমাৰ √2টো পৰিমেয় হ'ব, কাৰণ ইয়াত ইকুৱেলটো আছে, হয়নে নহয়, ইকুৱেল আছে। গতিকে সেয়েহে আমি লিখিলোঁ যে লিখিলোঁ যে √2টো হৈছে এটা পৰিমেয়। যদি এইফালৰটো যদি আমাৰ পৰিমেয় হয় তেন্তে যি ইকুৱেলটোহে আছে, গতিকে আমাৰ এই √2টো আমাৰ পৰিমেয় হ'ব। কিন্তু আমাৰ উদাহৰণত আছে বা আগতে আমি প্ৰমাণ কৰিছিলোঁ যে √2টো কিন্তু অপৰিমেয়হে হয়, সেইটো আমাৰ প্ৰমাণ কৰি থৈ দিয়া আছে। তোমালোকে কিতাপত মন কৰিবা, উদাহৰণত আছে √2টো এটা অপৰিমেয় হয়। গতিকে যেতিয়া এটা পৰিমেয় বুলি ক'লে, গতিকে ইয়ে কি কৰিলে যে √2 অপৰিমেয়টো এই সত্যতাটো বিৰোধ কৰিছে। এইটো যেতিয়া আমি পৰিমেয় বুলি ক'লোঁ তেন্তে সিয়ে কি কৰিছে, অপৰিমেয়টো বিৰোধ কৰিছে, অপৰিমেয় নহয় বুলি বিৰোধ কৰিছে। কিন্তু নহয়, যিহেতু আমি √2টো আমাৰ কি হয়, অপৰিমেয় বুলি আমি আগতেই প্ৰমাণ কৰি থৈ দিলোঁ। গতিকে আমাৰ 1/√2টো পৰিমেয় নহয়, অপৰিমেয়হে হ'ব। যিহেতু আমাৰ √2টো আমাৰ অপৰিমেয় বুলি আমি আগতেই আমাৰ প্ৰমাণ কৰি থৈ দিয়া আছে, গতিকে 1/√2টো গোটেইটো হ'ব এটা অপৰিমেয়। এতিয়া আমি আহিছোঁ আমাৰ 3 নম্বৰৰ 2টো, 7√5। এইটো কি দেখুৱাব গৈছে, এইটো এটা অপৰিমেয় যে এইটো যে অপৰিমেয় হয় 7√5টো, সেইটো আমি প্ৰমাণ কৰিব লাগে।
আগৰটো নিচিনা একেই ঠিক আমি আগৰ নিচিনাকৈ প্ৰথম ষ্টেপত আমি কি ধৰি লওঁ বিৰুদ্ধভাৱে হ'লেও ধৰি লওঁ যে 7√5টো হৈছে এটা পৰিমেয় হয় আৰু যেতিয়া 7/√5টো আমি পৰিমেয় বুলি কওঁ পৰিমেয় সদায় আমাৰ কিহত থাকে p/q আৰ্হিত থাকে মানে ভগ্নাংশত থাকে হয় নাই এতিয়া আমি p/q হলনি লিখি ললোঁ a/b আৰু আমাৰ ইয়াত যিটো a/b থাকিব সেই সংখ্যা কেইটা হ'ব সহমৌলিক মানে এই সংখ্যা কেইটাৰ যিটোৰ সাধাৰণ উৎপাদক হ'ব সেইটো সদায় কি হ'ব 1 হ'ব সেইটো আমি সদায় জানো এতিয়া আমি কি কৰিলোঁ √5টো এইফালে থলোঁ √5টো তাৰপিছত 7টো যিহেতু ইয়াৰ লগত পূৰণ হৈ গৈছিলে তাৰপিছত আমি এইফালে নি পিনে কি কৰিলোঁ হৰণ কৰি দিলোঁ তেতিয়া আমাৰ হ'ল a/7b এতিয়া a/b/7 এইকেইটা হৈছে অখণ্ড সংখ্যা আৰু য'ত অখণ্ড সংখ্যা থাকিব সেইকেইটা হয় সদায় পৰিমেয় হয়নে আৰু পৰিমেয় যিহেতু এইকেইটা যিহেতু অখণ্ড সংখ্যা হ'লেই a, b আৰু 7 এই অখণ্ড সংখ্যা হোৱাৰ কাৰণে ই পৰিমেয় হ'ল আৰু ইয়াৰ ইকুৱেলটো কি হৈ আছে √5 এইটো যদি পৰিমেয় হ'ল এইটো √5টো কি হ'ব পৰিমেয় হ'ব কাৰণ ইয়াত আমাৰ ইকুৱেলটো আছে গতিকে আমি সেইটোৱে লিখি দিলোঁ যে যিহেতু a/b/7 হৈছে অখণ্ড সংখ্যা গতিকে a/7b হৈছে পৰিমেয় সেয়েহে √5টো হৈছে পৰিমেয় গতিকে আমাৰ √5টো পৰিমেয় হ'ব এতিয়া কথাটো হ'ল কি আমি আগৰ আমাৰ চাবা 1 নম্বৰ কুৱেশ্যনটোত আমি কৰি থৈ দিছিলোঁ যে আমাৰ √5টো কিন্তু অপৰিমেয়হে হয় গতিকে আমি কি ক'লোঁ ই যিহেতু এইটো পৰিমেয় বুলি ক'লে গতিকে ইয়ে কি ক'লে যে √5টো অপৰিমেয় সেইটো সত্যতাৰ বিৰোধ কৰিছে গতিকে এইটোৱে যিহেতু পৰিমেয় বুলি ক'লে গতিকে সি অপৰিমেয়টো সত্যতাটো বিৰোধ কৰি দিছে যে নহয় এইটো পৰিমেয়হে হয় বুলি কৈছে কিন্তু আমি কি কৰিলোঁ যে √5টো অলৰেডি অপৰিমেয় বুলি আমি প্ৰমাণ কৰিয়ে থৈছোঁ গতিকে এইটো যিহেতু √5টো অপৰিমেয় বুলি আমি প্ৰমাণ কৰিয়ে থৈছোঁ গতিকে √5 লগত আমাৰ 7 আছে গতিকে এই গোটেইটো আমাৰ কি হৈ যাব অপৰিমেয় হৈ যাব হয়নে গতিকে আমি লিখি দিলোঁ গতিকে 7√5 পৰিমেয় নহয় ই অপৰিমেয় হয় এতিয়া আহিছোঁ আমি 3 নম্বৰৰ 6+√2 এইটো কি কৈছে দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় মানে এইটো এটা অপৰিমেয় ঠিক আগৰ কেইটা নিচিনা একেবাৰে সহজ হয় আগৰটো নিচিনা একে যিহেতু আমাৰ অপৰিমেয় আমাক প্ৰমাণ কৰিব দিছে গতিকে আমি প্ৰথমে কি ধৰি ল'ম বিৰুদ্ধভাৱে ধৰা হ'ল যে 6+√2 হৈছে এটা পৰিমেয় আমি সেইটো বিৰুদ্ধভাৱে আমি প্ৰথম ষ্টেপতে আমি ধৰি লওঁ আৰু যিহেতু 6+√2 এটা পৰিমেয় তেন্তে আমাৰ সদায় p/q আৰ্হিত আমি লিখিবই লাগিব ইয়াত p/q হলনি মই a/b দিছোঁ এইটো মই কৈ আহি আছোঁ বাৰে বাৰে আৰু a/bটো হৈছে সহমৌলিক মানে হৈছে এই ইয়াৰ যিকেইটা সাধাৰণ উৎপাদক হ'ব সেইটো অকল 1 হ'ব তাৰপিছত নেক্সট ষ্টেপত কি হ'ল √2 এতিয়া কি হৈ আছে মই এইফালে √2টো এইফালে থৈ এই 6টো যিহেতু ইয়াত প্লাছত আছে এইফালে যেতিয়া লৈ যাম সেইটো কি হৈ যাব মাইনাছ হ'ব এতিয়া আমাৰ সংখ্যা কি হৈ যাব a/b ইয়াত যিহেতু প্লাছত আছিলে এইফালে নি দিয়াৰ লগে লগে আমাৰ মাইনাছত হৈ গ'ল -6 এতিয়া √2 ইকুৱেল টু বিটো মই কি লৈ ল'লোঁ লসাগু লৈ ল'লোঁ বিটো পাতিলোঁ a/b হ'ল ইয়াত যিহেতু 6 আছিলে 6ত একো নাই মানে কি এটা আছে তলত 1 এটা আছে 1 এটা থকাৰ কাৰণে ইয়াত কি হ'ল b আৰু 6টো 6 হ'ল এতিয়া a - 6b/b হ'ল এতিয়া চোৱা a6b এইকেইটা কি হৈছে এইকেইটা হৈছে এটা অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা কি হয় পৰিমেয় সংখ্যা অখণ্ড সংখ্যাবোৰ সদায় কি হয় পৰিমেয় সংখ্যা হয় আৰু এইটো যদি পৰিমেয় সংখ্যা হয় তেন্তে এইটো এটা পৰিমেয় সংখ্যা হ'ব √2টো পৰিমেয় সংখ্যা কাৰণ ইয়াৰ মাজত কি আছে ইকুৱেল আছে এতিয়া আমি লিখি দিম যিহেতু a/b6 হৈছে অখণ্ড সংখ্যা গতিকে a-6b/b হৈছে পৰিমেয় সেয়েহে কি হ'ব আমাৰ √2টো কি হৈ যাব এটা পৰিমেয় হ'ব ই যেতিয়া আমি পৰিমেয় বুলি ক'লোঁ তেন্তে ই কোনটো বস্তুক অপৰিমেয় বুলি বিৰোধ কৰিব যে √2টো এতেকে
টু অপৰিমেয় এই উক্তিটো কি কৰিব বিৰোধ কৰিব হয়নে আমি লিখি দিছোঁ যিহেতু ই পৰিমেয় বুলি ক'লে গতিকে অপৰিমেয়টোতো এই সত্যতাটো সি বিৰোধ কৰিবই যিটো আমাৰ অপৰিমেয়টো সেইটো কি হ'ব বিৰোধ বুলি কৈছে এই পৰিমেয়টো সত্য নহয় আমি যিহেতু আগতেই প্ৰমাণ কৰি আহিছোঁ যে √2টো এটা অপৰিমেয়হে হয় আমি আগতেই প্ৰমাণ কৰিছোঁ কিন্তু যে √2টো এটা অপৰিমেয় হয় গতিকে ইয়াৰ লগত থকা যিটো সেইটো গোটেইটোৱে হৈ যাব অপৰিমেয় গতিকে 6 প্লাছ √2টো পৰিমেয় নহয় কি হয় ই অপৰিমেয় আজিলৈ ইমানেই আছিল আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু আমাৰ অনুশীলনীৰ 1.3 এই গোটেইকেইটা অংক আজি শেষ হৈ গৈছে আৰু মোৰ বিশ্বাস তোমালোকে ভালদৰে বুজি পাইছা গতিকে আজি ভিডিঅ'টি মই ইয়াতে সামৰিছোঁ নমস্কাৰ